তহঁতে যে লাচিত বৰফুকনৰ নামত যিবিলাক ভণ্ডামি কৰি আছ অসমৰ মাজত, এতিয়া গোৱামাৰা খাবি আৰু এতিয়া আৰু ৰেচপেক্ট নিদিওঁ। লাচিত বৰফুকন নহয়, যিমান লাউৰা ফুকনৰ টিম আহক, মিয়াৰ লগত নাটক কৰিলে চিধা ঘৰত গৈ ৰাতি 12টাই গোৱা মাৰিম। এতিয়া তহঁতে মিয়া খদাৰ অভিযান চলাই আছ, আৰু এতিয়া মিয়াই কি কৰিম, তহঁতৰ মা আৰু বইনক ৰেপ কৰিম ঘৰত গৈ ৰাতি 12টা 1টাত। তেনেহ'লে এইটো হ'ব অসমীয়াৰ কি ভনী ৰেপ অভিযান, অসমীয়াৰ ভনী ৰেপ অভিযান কৰিম। অবে মাদাৰচোদসকল মিয়াক খেদি। মই এইসকলক ক'ম যিসকলে কংগ্ৰেছৰ অন্ধভক্ত, এইবিলাকক কওঁ, এই ল'ৰাজনৰ ভিডিঅ'টো চাই পেলাই তাকে ক'বলগীয়া নাই। বিজেপি শাসনত থাকোঁতে এই ল'ৰাটোৱে এনেকৈ কৈছে কথাবিলাক, ক'ব পাৰিছে। যদিহে কংগ্ৰেছী বা বেলেগ অন্য যদি কোনোবা আহি যায় অসমত, তেনেহ'লে অসমখন কি হ'ব বাৰু ভাবি চাইছেনে একবাৰ। এতিয়া বিজেপি থাকোঁতে এতিয়া এনেকৈ ক'ব পাৰে, মা ভণ্টিক গৈ ৰেপ কৰিম কিবা কৰিম বুলি কয়, ইমান ডাইৰেক্ট ছ'চিয়েল মিডিয়াত তেনেকৈ ক'ব পাৰে কথাবিলাক। কিন্তু আমাৰ অসমীয়া মানুহবিলাকে কিয় বুজি নাপায় এইবিলাক। এটি ভিডিঅ'বোৰ চাই পেলাই এটি কি বুলি ভাবে এটি, মানে এইবিলাক ল'ৰাবিলাকে আজিকালি এনেকৈ ভিডিঅ' বনায়, মিয়া বুলি ক'লে মানে অনেক ভিডিঅ' বনায়, ইমান বেয়া ভিডিঅ' বনায় এইবিলাক ক'বলৈ। সেইকাৰণে আমি ক'লে আমি বেয়া হয়। কিন্তু আমাৰ যিবিলাক খিলঞ্জীয়া মিয়া, তেখেতলোকে এনেকুৱা কথা নকয়। যিসকল খিলঞ্জীয়া মিয়া তেওঁলোকে এষাৰ কথা শুনিলে লাজ পাব মানে। কাৰণ এইবিলাক ৰিয়েলকৈ এটি ভাৰতৰ মিয়া হয়নে নে এটি বাংলাদেশী হয়, প্ৰমাণটো ইয়াতে পোৱা যায় মানে সিহঁতি। কাৰণ যদি যিবিলাক ৰিয়েলি আমাৰ অসমৰ বা অসমৰ যিবিলাক ভাৰতৰ মিয়া, এইবিলাক সিহঁতি ক'বলৈ নাভাবে মানে, এইবিলাক মনত নাহে। কিন্তু এইবিলাক হ'ল ৰিয়েলি পাকিস্তানী বাংলাদেশী, এইবিলাক কথা কয় মানে। কাৰণ সিহঁতি মিয়া খেদা বুলি ক'লে সিহঁতৰ গাত লাগে যে, সেইকাৰণে কয়। সেইকাৰণে অসমত বহুত মিয়া এতিয়াও আছে বাংলাদেশী। আৰু এনেকৈ কৈ থাকিলে নহ'ব, সিহঁতি যেনেকৈ কয় ন, সিহঁতক যিভাগে এইটো কথা কৈছে ল'ৰাটোৱে, এইবিলাকতো বহুত মানে হুঁচিয়াৰ হ'বলগীয়া আছে। কাৰণ মানুহবিলাকে লাজ পায় নে নাপায় নাজানো। কিন্তু এইখিনি কথা যিবিলাক কংগ্ৰেছী অন্ধভক্ত ন, তেওঁলোকেহে কৈছে কথা, বেলেগে বেয়া নাপাব যাতে। ভিডিঅ'বিলাক অলপ শ্বেয়াৰ কৰি দিব। এনেকুৱা কথা আৰু বহুত আছে কোৱা, বহুত মানুহ কয় এইবিলাক। কিন্তু সিহঁতি কয় মানে ইছলাম ধৰ্মই অসমৰ ৰাজত্ব কৰিব বুলি। কিন্তু আমাৰ 1600 চনৰ পৰা চলি আহিছে আমাৰ লাচিত বৰফুকনে আমাৰ ৰাজ্য অসমীয়া ৰাজ্যৰ যুদ্ধ কৰি আহিছিলে, জিকি গৈছে। আৰু অৰঙ্গজেবক সিহঁতে 17বাৰকৈ হৰাইছে, আৰু মিয়া এইবিলাকে পাত্তা নাপায় এইবিলাক। কিন্তু হ'লেও মানে কথাবিলাক অলপ ভাবি চিন্তি চাব লাগে মানে। ভোটটো দিয়াৰ আগত একবাৰ কথাটো ভাবি চাব, এইবিলাক ভিডিঅ'বিলাক চাই ভোটটো দিব, কাক দিব লাগে কাক দিব নালাগে। এনে মানে উল্টা পুল্টাকৈ কিবা কৰি পেলাই কৈ থাকিলে মানে বেয়া লাগে মানে। এইবিলাক ভিডিঅ' চালে আৰু বেয়া লাগে মানে। দিয়ক মানে আজি জয় হয়।